হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চন্দ্ৰা আৰু টিভিতে আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মানে দুপৰীয়াৰ কাৰণে বনোৱা মেলা হৈ আছে যিহেতু আজি মঙলবাৰ নিৰামিষ আৰু ইফালে মানে অমাৱস্যাও লাগিছে যোৱাকালি লাগিছে সন্ধিয়াত লাগিছে আৰু এতিয়া নিৰামিষ ভালে হৈছে মোৰ নিৰামিষ ইফালে মাহঁতৰ চবৰ কাৰণে নিৰামিষ আৰু ইফালে দুপৰীয়াৰ কাৰণে মানে দেউতাই আনিছে চব্জি সেইবোৰে বনাম আৰু এই মাছৰুম যে সেই হ'ল আৰু 15 দিনমান দেউতাই আনিছিলে অকণমান শুকাম বুলি কৈছিলোঁ যে তাই তো সেইখিনি মানে আছে দেই তো নিৰামিষত দিওঁ নেকি সেয়ে মানে ভাবি আছোঁ আৰু দিলে ভাল লাগিব আৰু খাবলৈ তো গাড়ী ঘৰত থৈ মেলি দিলোঁ দেউতাৰ ওচৰত আছে পিনে অকণমান ওলাই গৈছে আৰু পিনেকৈ মানে হাতত দুখ পালে পৰা কাটিছে দেই তাৰ হাতত গাড়ীলৈ যোৱা পৰা নাই বেলেগৰ লগত গৈছে আৰু কি কৰিম আৰু দিন বেয়া তো যেনে নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই ভাগলৈকে দিনটো কি হয় দেখাব চেষ্টা কৰিম তো বলক পাকঘৰত গৈ মায়ে আপোনাৰ চব্জি পাতি কাটি বাচি দি আছে গাড়ীৰ ফালে উৎপাত আৰু কি কৰিম তো বলক পাকঘৰত দেখুৱাই আছোঁ শুকাই গৈছিলে শুকাই গৈছে দেই এই অকণমানি ভিজাইছোঁ আৰু সেইখিনি ৰৈ গৈছে বেছিখিনি কমকৈ দিম আৰু মালি হৈ গৈছে এয়া চব্জি মিক্স চব্জি আৰু ডাঠা কাটিবলৈ আছে আৰু কাটিব আছে চব্জি হৈ আছে আৰু এইফালে হৈ আছে তিতাকে লগাইছোঁ মাত্ৰ বহাইছোঁহে এতিয়া বহাই দিওঁ এটা হৈ গৈছে দেৰি হৈ গৈছে বনাওঁতে এতিয়া দি দিছোঁ এয়া মাছ দি এতিয়া দি দিছোঁ গুড ইভিনিং সকলোকে বহুত সমস্যা তাকো লগ পালোঁ এতিয়া অকণমান ফুৰি আছোঁ গাড়ী উঠিলে মনটো কৰিব ভৰি উঠোৱা চিষ্টেম A few moments later. Hey guys, good evening সকলোকে বহুত সমস্যা তাকো লগ পালোঁ আৰু এতিয়া বনাই আছোঁ পৰঠা তেনেকৈ খাম বুলি কৈছে আৰু এইফালে মায়ে মানে গাখীৰ খুৱাই আছে চব আজি কিন্তু শ্বেয়াৰত কৰি লৈছে দেই তাইক দেউতাক দিলোঁ মাক দিলোঁ চাহ বনাই দিলোঁ তাতেই আছে তাইক খুৱাই তাৰপিছত মায়ে খাব আৰু এইফালে বনাইছোঁ কেতিয়াবা অকণমান ওলাই গৈছে আহিব আহিলে একেলগতে খাম আৰু বনাই মেলি আজৰি হৈ গ'ল পৰঠা বনোৱা হৈ গৈছে মাও খালে দেউতাও খালে আৰু এতিয়া আমি খাবলৈ বাকী মানে পিয়াও আহিছে চব্জি একেলগতে লৈ ল'ম খাম আৰু তাতে লৈ গৈ খাই থাকিম পিনাই খাওঁ দুপৰীয়া হাত খুৱাই দিব লগা হৈছে মানে ৰাইট চাইডৰ হাত মানে দুখ পাইছে মানে বেছিকৈ দুখ পাইছে কাটিছে চিলনি পৰিছে 7টা ইয়াতে আছে 4টা পৰঠা দেই তো এয়া লৈ লওঁ আৰু এয়া চব্জি আৰু এটা বাতি ল'ব লাগিব এইখিনি থৈ আহোঁ আৰু এটা বাতি চব্জি লৈ ল'ম যিহেতু মঙলবাৰ পিঁয়াজ খাব নোৱাৰোঁ এনেকৈ খাব লাগিব আৰু পানীও ল'ব লাগিব আগতে কিন্তু থৈ আহোঁ তাৰপিছত চব্জি আৰু পানীখিনি লৈ যাম আৰু গাৰ্গীৰ ফালে আইতাক লগত খেলি আছে তাকত সেই চাঞ্চতে খাই মেলি লওঁ আৰু এতিয়া টাইম 11টা হৈছে দেই ৰাতিৰ সাজ খাই মেলি আজৰি হ'লোঁ ৰুটি বনালোঁ যিহেতু মঙলবাৰ আৰু ইফালে পিনাকো হাতত দুখ পাইছে যে সেইকাৰণে ৰুটি বনালোঁ খাই মেলি আজৰি হ'লোঁ মা খাই আছে এইফালে বাপেক বেটিকে শুই আছে আৰু ছোৱালী একদম মূলত তলত হৈ কেনেকৈ মানে শুই আছে ঠিক কৰি খুৱাব লাগিব পিনাক মানে ঘৰতে অলপহে হোৱা নাই কি কৰিব অকণমান দুখ পাইছে যে হাতত সেই আৰু অকণমান বেছিকৈ দুখ পাইছে দেই ৰুটি বনালোঁ আলু ভাজি কৰিলোঁ সেই আৰু দুপৰীয়া নিৰামিষ চব্জি আছিলে আৰু দালিবোৰ খোৱাই নাই দালি ময়ো খোৱা নাই পিনাকো ভাত খুৱাই দিছিলোঁ যে তাৰখিনি মই খাই দিছোঁ পিছত আৰু টমেটো দিয়া আছিলে দালিত ভাগ্য ভাল যে নিৰামিষ চব্জি টমেটো দিয়া নাই আৰু মা মানে অকণমান টমেটো বেছিকৈ কাটিলে দেই টমেটোখিনি এতিয়াও আছে মানে কাটি থোৱা টমেটোখিনি তেতিয়া ভাজিটো নাই ৰাতিয়ে খাই শেষ মানে দিনতে খাই শেষ কৰি দিলোঁ তো সেই মানে সৰু আৰু এতিয়া ছোৱালীটো হ'লে ফিটিং ডাইপাৰ চেঞ্জ কৰিব আছে ফিটিং কৰাব আছে আৰু লাহেকৈ চেঞ্জ কৰাই মেলি শুওঁ আৰু পিনাক খাই মেলি মেডিচিন খালে এতিয়া শুই আছে
তো যি নহওক ব্লগটো আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কাৰণে কোৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব বাই বাই গুড নাইট